নমস্কাৰ আজি ভাল লাগিছে আজি আমাৰ বকলীয়া যুৱ সংঘৰ যি কাৰ্যালয় ইতিমধ্যে অনুষ্ঠান হৈ গৈছে উৰুলি গ্ৰন্থ আৰু আদৰণি সভাৰ আয়োজন কৰিছিলে বকলীয়া গ্ৰন্থ সমাৰোহ শাখাৰ জৰিয়তে এইখিনি সভা হৈ গৈছিলে গতিকে খুব ভাল লাগিছে মোকো তেওঁলোকে ডাঙৰ সন্মান এটা দিছে মোক আদৰণি সম্বৰ্ধনা জনাইছে গতিকে খুবেই আনন্দিত লাগিছে যিহেতু আজি যিসকলে আছে সকলোৱে লিখিত ইণ্টেলেকচুৱেল জ্যেষ্ঠ ইণ্টেলেকচুৱেলসকলে আছে গতিকে ইহঁতৰ সন্মুখত মই যে উপস্থিত হ'ব পাৰে সভাৰ আহি মোৰ এটা গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ ইয়াৰ যিমানটো ব্যক্তি আজি সভাৰ আছে তেওঁলোকে সকলোৱে সাহিত্য লগত জড়িত থকা ব্যক্তিসকলে আছে গতিকে তেওঁলোকে বহুত উৎসাহিত আগবঢ়াইছে তেওঁলোকে যি ধৰণে ভাষণ ৰাখিছে গতিকে মই খুব মানে উৎসাহিত আগবাঢ়িম গতিকে মানে মোৰ ফালৰ পৰা যিমান পাৰোঁ সহায় কৰিবলৈ কাৰণে মই মানে দুআষাৰ বক্তব্য ৰাখিলোঁ যাতে আহি থকা দিনত নতুন প্ৰজন্ম সকলেও যাতে শিকিব পাৰে সেইখিনি ক্ষেত্ৰত জড়িত দিবৰ কাৰণে মই আশ্বাস দিছোঁ সমাৰোহ সমিতিয়ে আজি গ্ৰন্থ উন্মোচনী সভা আছিল এইটো তৃতীয় সংখ্যা উৰুলি মুখপত্ৰ উৰুলি উন্মোচনৰ আজি তৃতীয় সংখ্যা এই গ্ৰন্থ উন্মোচনী সভাৰ সংগতি ৰাখি আমি কেইবাগৰাকী ব্যক্তিক 5গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ আৰু ইয়াৰ লগে লগে আমাৰ বকলীয়াঘাট অঞ্চলৰ মৌলিক গ্ৰন্থৰে নিজৰ স্বীকৃত হোৱা আৰু সাহিত্যৰ পথাৰত খোজ দি ৰাখি থোৱা ব্যক্তিকেইগৰাকীক আমি আমাৰ মহিলাকেইগৰাকীক আমি কিবা অভিনন্দন জনালোঁ আৰু তাৰ লগতে আমি আমাৰ শাখাত এটি কবিতা অনুষ্ঠান পাতিছিলোঁ প্ৰতিযোগিতা অনুষ্ঠান অনলাইন যোগে এই অনলাইন যোগে কবিতা প্ৰতিযোগিতাত জিলাভিত্তিক হৈছিলে আৰু জিলাভিত্তিক কেইবাটাও শাখাৰ পৰা আমাৰ প্ৰতিযোগীসকল নিৰ্বাচিত হৈছিল স্থানপ্ৰাপ্ত হৈছিল তেওঁলোকক আজি আমি এই অনুষ্ঠানতে আমি পুৰস্কাৰ দিলোঁ আৰু লগতে আমি আমাৰ মাজৰ পৰা হেৰাই যোৱা আমাৰ আগৰ সদস্য আৰু মানে কৰ্মী তেওঁলোকক আমি মানে আজি তেওঁলোকক এটা বঁটাৰে প্ৰদান কৰিছোঁ স্মৃতি হিচাপে এটা বঁটা প্ৰদান কৰি তেওঁলোকক সন্মান দিছোঁ তাৰ উপৰিও আমি আৰু বিভিন্ন অনুষ্ঠান ৰাখিলোঁ উৰুলি উন্মোচন কৰিলোঁ আজি বিশেষ আমাৰ হেৰিটো হৈছে উৰুলি উন্মোচন আমি উৰুলিখন উন্মোচন কৰিবৰ কাৰণে আমি বহুত কষ্ট হৈছিল আমাৰ অৰ্থৰ নাটনি হৈছিল এই ক্ষেত্ৰত আমাক আমাৰ কাৰ্বি আংলং জিলাৰ কাৰ্যবাহী সদস্য মধুৰাম লেখথেদেৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু আমাৰ তাৰ উপৰি আমাৰ অনুষ্ঠানটো পাতি যাবলৈকো আমাক দুই এজন আমাৰ মানুহে সন্মানীয় ব্যক্তিয়ে আমাক সহায় সহযোগ আগবঢ়াই আজি অনুষ্ঠানটোক আমাক সাফল্যমণ্ডিত কৰা আজি বকলীয়াঘাট লেখিকা সমাৰোহ সমিতিৰ সভাখন আৰম্ভণি কৰা উদ্দেশ্য হৈছে আমাৰ বকলীয়াঘাট লেখিকা সমাৰোহ সমিতিৰ মুখপত্ৰ উৰুলি উন্মোচন আৰু 5গৰাকীকৈ আমি সম্বৰ্ধনা জনাইছোঁ আমাৰ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপসভানেত্ৰী আৰু কাৰ্বি আংলং জিলাৰ সভানেত্ৰী আমাৰ সাবিত্ৰী গগৈ বাইদেউ লগতে উকিলকণ্ঠী গায়িকা সকলোৰে পৰিচিত জয়মতী নাৰ্জাৰী আৰু অসম গৌৰৱ বঁটাপ্ৰাপ্ত পখিলা লেখথেপী আৰু লাংফেৰ সমষ্টিৰ PM মধুৰাম লেখথে ডাঙৰীয়াকে আদি কৰি আমি 5জনক আৰু আমাৰ জন্মৰ লগনৰে পৰা লাগি থকা সাদৰী গগৈ বাইদেউ আমি এই 5জনকে আমি সম্বৰ্ধনা অনুষ্ঠান জনাইছোঁ আৰু আমাৰ মাজৰ পৰা হেৰাই গৈছিল 3গৰাকী ব্যক্তি মূল সদস্য অনুপ্ৰভা হাজৰিকা বীণা গগৈ মিনু লাংথাচাৰ আমি মৰণোত্তৰ তেখেতসকলক এটা সন্মান জনাইছোঁ আৰু আমাৰ এটা অনুষ্ঠান লৈ গৈছে সেইটো হৈছে আমি বকলীয়াঘাট লেখিকা সমাৰোহ সমিতিয়ে ইলেক্ট্ৰনিক মাধ্যমেৰে আমি কবিতা প্ৰতিযোগিতা পাইছিলোঁ আৰু এই কবিতা প্ৰতিযোগিতাত বিভিন্ন শাখাসমূহৰ সদস্যসকলে পুৰস্কৃত হ'বলৈ সম্ভৱ হৈছে আৰু এই পুৰস্কৃত হোৱা সদস্যসকলক আজি আমি তেখেতসকলক পুৰস্কাৰসমূহ বিতৰণ কৰিম আমাৰ উৰুলিখন ইতিমধ্যে উন্মোচন হৈ গৈছে উন্মোচন হিচাপে আমি ডিফু মহাবিদ্যালয়ৰ পৰা আমি গীতা হানচেপিক আমি
আমন্ত্ৰণ জনাইছিলোঁ আৰু সেই আমন্ত্ৰণ মৰ্মে তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি তেখেত আহিল আৰু আজি আমাৰ ইতিমধ্যে উৰুলি উৎসৱ হৈ গৈছে। বকলীয়াঘাট অঞ্চলৰ পিছ পৰি থকা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলো নাৰীকে আমি একত্ৰিত কৰিবলৈ বিচাৰিছোঁ আৰু লুকাই থকা প্ৰতিভাসমূহ আমি উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ। গতিকে সকলো মহিলাকে একত্ৰিত কৰি তেওঁলোকৰ মনৰ ভাৱসমূহ প্ৰকাশ কৰিবলৈ কাৰণে এখন মঞ্চ তৈয়াৰ কৰি দিছোঁ আৰু সেই মঞ্চতে তেখেতসকলে যিমান পাৰে তেখেতসকলৰ মনোভাৱসমূহ প্ৰকাশ কৰিছে আৰু এই প্ৰচেষ্টা আমাৰ আগলৈকো সদায় অব্যাহত। এই কথাবিলাক চালিজাৰি আমাৰ বকলীয়া অঞ্চলত আমি ভালকৈ যদি চাওঁ বহুত ব্যক্তি আছে আমাৰ সমাজৰ কাৰণে সদায় অগ্ৰণী ভূমিকা লৈ থকা। আলোচনা চক্ৰ সম্পাদিকা ভানুমতী নাথে। তেখেতক আমি সম্বৰ্ধনা জনাবলৈ 2008 বৰ্ষৰ 16 জুলাইত যেতিয়া সভাখন গঠন হ'ব বুলি মোক আশ্বাস দিলে, মই লগত মীৰা শৰ্মা এই সময়ত বিভু লেখিকা সমিতিৰ কোষাধ্যক্ষা আছিল। তেখেতক লগত লৈ এই সাক্ষাৎ ইয়াৰ সন্মুখৰ ঘৰটো পাতি সেই সভাখনত মোৰ অগ্ৰজপতি চিত্তৰঞ্জন দাসদেৱো উপস্থিত আছিল। তেখেত আগেয়ে মই মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু আত্মাৰ সদ্গতি মই আন্তৰিকতাৰে কামনা কৰিছোঁ। ডিফুৰ কলা কেন্দ্ৰ মিউজিক কলেজটো আছে, ডিফুৰ কেন্দ্ৰীয় বিহু সমিতি, মহিলা সমিতি, লেখিকা সমিতি, এই সকলোবিলাকৰ লগত মই আচলতে মই তাৰো সদস্য নিচিনাই সদস্যা ময়ো, কাৰণ সকলো সময়তে মই তাত লগ পাই থাকোঁ, আলোচনা কৰি থাকোঁ। গীতা বাইদেউহঁত মই এতিয়া চিনাকি নহয়, এই বাইদেউ মোক টুকৰ মাৰে তেতিয়া, জয়মতী তোমালোকৰ তাতো বকলীয়াত শাখা লেখিকা সমিতি গঠন কৰিব লাগে, যাদৱ হাজৰিকাক কয়। এইখিনি কথা মই অলপ শুনি কৈছোঁ আপোনালোকক। 2008 চনতহে হৈছে, মই 90 চনৰ পৰাই মই তাতে এইখিনিৰ লগত অলপ মানে বাইদেৱে অলপ আলোচনা কৰিছিল যে এই সমিতিখন ইয়াতো গঠন কৰিব লাগে। বাইদেউৰ হাততে আজি আমি অনুপ্ৰভা বাইদেউৰ কাৰণে আমি যি সন্মান প্ৰদান কৰিব ওলাইছোঁ, সকলোৱে ভগৱানৰ ওচৰত ভাবিব তেখেতৰ আত্মাই চিৰশান্তি যাতে লাভ কৰে। আৰু চন্দ্ৰপ্ৰভা বাইদেউক আমি সাদৰে এই সন্মতি গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। অসম সাহিত্য সভা
1917 চনত আমাৰ পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়া সলনি কৰাৰ আমাৰ বৃহৎ অনুষ্ঠান আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা সাহিত্য চৰ্চা কৰি আছে তেওঁলোকে ঠিক তেনে সময়ত লেখিকা সমাৰোহ সমিতিয়ে একেই ধৰণৰ প্ৰচেষ্টা বা মহিলা সমাজৰ তেওঁলোকৰ সাহিত্য চৰ্চা কৰিবৰ কাৰণে এটা অনুষ্ঠান কৰি আহিছে আৰু ইতিমধ্যে অসমৰ বিভিন্ন জিলাত ভাষা সমিতি গঠন কৰা হৈছে আৰু আছিল কাৰণে আমাৰ আইসকলে তেতিয়াই আইনাম ধাইনাম বিয়ানাম বনগীত বিহুগীত সকলো লিখিব পাৰিছিল গাব পাৰিছিল তেওঁলোকে আখৰ চিনি নাপাইছিল ক'ত তালব্য হ'ব ক'ত মূৰ্ধন্য হ'ব ক'ত দন্ত্য হ'ব সেইবিলাক নাজানিছিল কিন্তু ইমান সুন্দৰকৈ এখন বিয়া আপোনালোকে মন কৰিব আৰম্ভণিৰ পৰা শেষলৈকে আমাৰ আইসকলে গাই বুজাই দিব পাৰে মোৰ শাহুমা বা শাহুমাকে বোৱাৰীকক অত্যাচাৰ কৰিছোঁ মানসিক টৰ্চাৰ কৰিছোঁ তেনেকুৱা ধৰণৰ যাতে নহয় আমি সকলোৱে বোৱাৰী সকলোৱে জীয়ৰী সকলোৱে শাহু গতিকে মিলিজুলি থকাটো উচিত হয় নহয় গতিকে আমি যদি আমি শাহুমাৰ মাজত যদি মোৰ নিজৰ মাক বিচাৰি পাওঁ ঠিক সেইদৰে শাহুমাও মোৰ মাজতে বোৱাৰীগৰাকীৰ মাজত নিজৰ জীয়ৰীজনীক বিচাৰি পাব লাগিব সিংহাসন অসমীয়া ভাষাটো একেবাৰে কামেই নাই তাত সঁচা কথা যদি ক'ব যাওঁ তাত জানিব লাগে কাৰ্বি আৰু কুকি ভাষা এয়া চন্দনা গোস্বামী আৰু চন্দনা গোস্বামী সম্বৰ্ধনা পত্ৰখন মই নিৰ্মালী নয়নতৰাক পাঠ কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ